আপোনাৰ সৈতে সংযুক্ত হৈছোঁ বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এফালে মুখ্যমন্ত্ৰীগৰাকীৰ তিনিচুকীয়াৰ ভ্ৰমণ আনফালেদি আশা আচ্ছা আৰু চাহ মজদুৰ সংঘই বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তৰ পৰা আদিবাসী লোকসকলে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে কেইবাটাও দাবীৰ সমৰ্থনত এই প্ৰতিবাদ প্ৰশান্ত চাওক প্ৰথম ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুদিনীয়া কাৰ্যসূচীৰে তিনিচুকীয়া ভ্ৰমণ কৰিছিল আৰু মুখ্যমন্ত্ৰী ভ্ৰমণৰ সময়ছোৱাতে চাহ জনগোষ্ঠী আজি এক বিশাল প্ৰতিবাদী কাৰ্যসূচী বাহিৰ কৰে তিনিচুকীয়াত আৰু আচ্ছাৰ লগতে চাহ জনগোষ্ঠীয় মহিলা সমিতি আৰু এছএমএছৰ সহযোগত আজি বাহিৰ কৰা এই বিশাল প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে সমগ্ৰ তিনিচুকীয়া চহৰ উত্তাল কৰি ৰাখিছে সমগ্ৰ তিনিচুকীয়া চহৰ কঁপাই তুলিছে মোৰ সহযোগী সতীৰ্থ ৰাহুলে সমগ্ৰ পৰিৱেশটো দেখুৱাব এয়া সদাব্যস্ত থানা চাৰিআলিৰ পৰিৱেশ তিনিচুকীয়া সদৰ থানা চাৰিআলিৰ প্ৰতিটো পথত এতিয়া কেৱল মানুহ আৰু আজি যিহেতু জনজাতিকৰণ চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণ প্ৰদান কৰা ভূমিৰ পট্টা প্ৰদান কৰা আৰু দৈনিক মজুৰি বৃদ্ধি দাবীত তেওঁলোকে আজি এই বিশাল প্ৰতিবাদী কাৰ্যসূচীটো বাহিৰ কৰিছে হাজাৰ হাজাৰ চাহ জনগোষ্ঠীয় আবাল বৃদ্ধ বনিতাই অংশগ্ৰহণ কৰা এই বিশাল প্ৰতিবাদী কাৰ্যসূচী বৰ্তমানে অব্যাহত আছে আৰু আজি এই প্ৰতিবাদ কাৰ্যসূচীৰ বাবে ইতিমধ্যে তিনিচুকীয়া জিলাত থকা 125খন চাহ বাগিচাৰ কাম কাজ সম্পূৰ্ণৰূপে বন্ধ হৈছে স্তব্ধ হৈ পৰিছে চাহ বাগিচাৰ কাম কাজ সকলো চাহ বাগিচাৰ ফেক্টৰীৰ কাম কাজ আজি চলা নাই সকলো চাহ শ্ৰমিক সকল আজি এই প্ৰতিবাদী স্থলীলৈ ওলাই আহিছে এই মুহূৰ্তত আচ্ছাৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জগত নায়ক মোৰ সৈতে উপস্থিত আছে মই অকণমান কথা পাতিব বিচাৰিম যে আজি এক বিশাল প্ৰতিবাদী কাৰ্যসূচী প্ৰথমে সুধোঁ যে কিমান লোক ইয়াত সমবেত হৈছে কিমান লোক ওলাই আহিছে 125খন চাহ বাগিচাৰ শ্ৰমিক ৰাইজ স্বতঃস্ফূৰ্তভাৱে বাগিচা বন্ধ কৰি তেখেতসকলে নিজৰ যি ন্যায্য দাবী জনজাতিকৰণৰ কাৰণে তেখেতসকলে ওলাই আহিছে তেখেতসকলৰ 3টা দাবী আছে জনজাতিকৰণৰ মৰ্যাদা ভূমি পট্টা আৰু তেখেতসকলৰ যি শ্ৰম কৰা বিনিময়ত যি উপযুক্ত মূল্য পাব লাগে সেই মূল্য বিচাৰি আজি প্ৰতিবাদ কৰিবলৈ আহিছে এই প্ৰতিবাদ কৰিবলৈ আহোঁতে চৰকাৰী বাধা প্ৰশাসনৰ বাধা নেওচি আজি তিনিচুকীয়াৰ মাজমজিয়াত আজি উপস্থিত হৈছে চাহ জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠীৰ ৰাইজ উদ্দেশ্য এটাই যে জনজাতিকৰণৰ মৰ্যাদা ভূমি পট্টা আৰু মজুৰি বৃদ্ধি আজি বাৰম্বাৰ ঠগ প্ৰবঞ্চনা কৰি আছে পূৰ্বতে কংগ্ৰেছ চৰকাৰে ঠগ প্ৰবঞ্চনা কৰি আহিলে প্ৰতিবাদৰ সময়ত আমাৰ লাখ লাখ যেতিয়া আদিবাসীয়ে যেতিয়া প্ৰতিবাদ কৰিছিলে বেলতলা নিচিনা কাণ্ড হৈ গ'ল কংগ্ৰেছ চৰকাৰৰ কালত 2007 চনত তাৰ পৰৱৰ্তী সময়ত যেনেধৰণে এই জনগোষ্ঠীটোক গুৰুত্ব দিব লাগিছিলে বিজেপি চৰকাৰে বহুত প্ৰতিশ্ৰুতি দি আহিছিলে বহুত আশা ভৰসা আছিলে বহুত আস্থা আছিলে এই চৰকাৰখনৰ নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব আৰু সৰ্বানন্দ চৰকাৰৰ ওপৰত কিন্তু এই আশাত চেঁচা পানী ঢালি দিয়া হ'ল কোনো ধৰণৰ কিন্তু শ্ৰমিকৰ হিতৰ কাৰণে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ ৰাইজৰ হিতৰ কাৰণে কিন্তু চিন্তা কৰা নহ'ল কেৱল হিতাধিকাৰী সজোৱা হ'ল চাহ শ্ৰমিক ৰাইজক অসমৰ ৰাইজক এই চৰকাৰখনে হিতাধিকাৰী সজোৱাৰ বাহিৰে অইন কিন্তু আমি একো দেখি পোৱা নাই গতিকে আমাৰ পোনপটীয়া প্ৰশ্ন আজি আৰম্ভণিহে তিনিচুকীয়াৰ এই মাজমজিয়া সমগ্ৰ অসমতে আজি এই ধৰণে যেনেকৈ সমাগম হৈছে বিভিন্ন অঞ্চলৰ ৰাইজ ওলাই আহিছে অকল তিনিচুকীয়াতে সীমাবদ্ধ থকা নাই ডিব্ৰুগড়ৰ পৰা আহিছে শিৱসাগৰৰ পৰা আহিছে চৰাইদেউৰ পৰাও আহি কিনে আজি ইয়াত সমবেত হৈছে মূল উদ্দেশ্য হৈছে যে আজি তেখেতসকলে উপলব্ধি কৰিছে যে আমাক এই চৰকাৰখনে ঠগি আছে বাৰম্বাৰ ঠগি আছে পূৰ্বতে যেনেধৰণে কংগ্ৰেছ চৰকাৰে ঠগি আছিলে বৰ্তমানো বিজেপি চৰকাৰখনে ঠগি আছে গতিকে উপায় নাই ইয়াত আমি একগোট হোৱাৰ বাহিৰে অইন একো উপায় নাই বহুতো মন্ত্ৰী বিধায়ক হৈ গ'ল এই জনগোষ্ঠীটোক ব্যৱহাৰ কৰি কিনে আজি মন্ত্ৰী বিধায়ক হৈ কিনে যেনেধৰণে এই মানুহখিনিক তেখেতসকলে যিবিলাক সুবিধা আছে এই সুবিধাবিলাক আদায় দিব পৰা হ'ব লাগিছিলে ক্ষমতা হ'ব লাগিছিলে এই ক্ষমতা কিন্তু তেখেতসকলৰ ক'ৰবাত কৰ্তন কৰা হৈছে আজি কেৱল এটা
পুতলাৰ দৰেহে কোনোবা এটা বিভাগৰ মন্ত্ৰী হৈ আছে আজি গৰ্জনৰ দৰে প্ৰতিবাদ কৰি কিনে টিকেট অৰ্জন কৰি কিনে কোনো ধৰণৰ কিন্তু চাহ শ্ৰমিকৰ কাৰণে যিবিলাক মাত মাতিব লাগিছিলে চাহ শ্ৰমিকৰ যিবিলাক দৰদ আছিলে চাহ শ্ৰমিকৰ যিবিলাক বিভিন্ন সমস্যা আছিলে জ্বলন্ত সমস্যাবিলাক কিন্তু সমাধান কৰিবলৈ কোনো এটা মন্ত্ৰী বিধায়ক সক্ষম নহ'ল বৰঞ্চ আজিৰ এই প্ৰতিবাদক তেখেতসকলে প্ৰতিশোধ কৰিবলৈ তেখেতসকলে বিধি পথালি দিবলৈ তেখেতসকলে চেষ্টা কৰিছিলে আজি বিভিন্ন সংবাদ মাধ্যমত ছ'চিয়েল মিডিয়াত কোৱা হৈছে যে এই প্ৰতিবাদ তেখেতসকলৰ ব্যক্তিগত স্বাৰ্থ গতিকে আজি আমি পোনপটীয়াভাৱে কৈ দিব বিচাৰিছোঁ আমাৰ এই তিনিটা দাবী যেতিয়ালৈকে সম্পূৰ্ণ নহয় এই তিনিটা দাবী যেতিয়ালৈকে আমাৰ পূৰণ নহয় তেতিয়ালৈকে কোনো এজন যদি আমাৰ এই কোৰ কমিটি বা আহ্বায়ক সমিতিত থকা বিষয়ববীয়াই যদি নিৰ্বাচন কেন্দ্ৰিক যদি কিবা চিন্তা কৰে তাক আমি জাতিদ্ৰোহী হিচাপে আখ্যা দিম আৰু ময়ো মুকলিভাৱে কৈছোঁ যদি আমাৰ ওপৰত প্ৰশ্ন আছে আমিও মুকলিভাৱে কৈছোঁ যে আমাৰ ঘৰ বেছি দূৰত নহয় ডুমডুমাতে আছে লাগিলে এই ৰাইজ ঘৰ ঘেৰাও কৰি আমাক প্ৰশ্ন কৰিব আমি উত্তৰ দিবলৈ সাজু থাকিম পোনপটীয়া কথা আমাৰ ইয়াৰ পিছতো যদি চৰকাৰে আপোনালোকক দাবী যি মূল দাবী তিনিটা যিটো জনজাতিকৰণ ভূমিৰ পট্টা আৰু দৈনিক মজুৰি বৃদ্ধি নিৰ্বাচনৰ পূৰ্বে যদি এই দাবীকেইটা আপোনালোকক সমাধান নকৰে তেনেধৰণে পৰৱৰ্তী সময়ত কেনেধৰণে আগবাঢ়িব চাওক 2026ত দুটা কাৰ্যকাল শেষ হ'ব বিজেপি চৰকাৰৰ আৰু এই দুটা কাৰ্যকালত দুজন মুখ্যমন্ত্ৰী পাৰোঁ আৰু সম্পূৰ্ণ দক্ষতা থকা আমি মুখ্যমন্ত্ৰী পাইছোঁ ডাইনেমিক এজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব চৰকাৰ তাৰ আগত সৰ্বানন্দ সোণোৱাল চৰকাৰ চলি আছিলে কিন্তু এই খাটি খোৱা জনগোষ্ঠীক যেনেধৰণে প্ৰতাৰণা কৰি আছে যেনেধৰণে জনজাতিকৰণৰ মৰ্যাদা দিব লাগিছিলে ক'ৰবাত নহ'লে ক'ৰবাত তেখেতসকলে বিধি পথালি দিয়া কিন্তু কথা স্পষ্ট হৈছে নহ'লে এই জনগোষ্ঠীটোক কি ক্ৰাইটেৰিয়া নাই কি তেখেতসকলৰ ক'ৰবাত এই জনজাতি পাবলৈ সক্ষমতা নাই নেকি আজি এই মানুহখিনি য'ৰ পৰা তেখেতসকলে বসবাস কৰে যে পূৰ্ব যি মূলৰ পৰা অহা লোকসকল আজি উৰিষ্যাতে হওক ঝাৰখণ্ডতে হওক বা ৰাঁচীতে হওক এই মানুহখিনিতো সেই সময়ত ছোটনাগপুৰৰ পৰা অহা মানুহখিনি সৰহসংখ্যক মানুহ এইটো সঁচা কথা ইয়াত লুকাই কোনো লাভ নাই গতিকে এই মানুহখিনিতো ভাৰতবৰ্ষৰ আদিবাসী জনগোষ্ঠী বা জনজাতি মৰ্যাদা পোৱা জনগোষ্ঠী গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ যে অসম কি ভাৰতবৰ্ষৰ পৰা কি বেলেগ এটা অংগৰাজ্য নেকি বেলেগ এটা ৰাজ্য নেকি গতিকে আমাৰ মুকলি প্ৰশ্ন যদি তেখেতসকলৰ সদিচ্ছা আছে মই ডাইনামিক লিডাৰ এইকাৰণে কৈছোঁ হিমন্ত বিশ্ব চৰকাৰখনক যে তেখেতেই পাৰিব আৰু তেখেতৰ চৰকাৰ দিনতে এই মানুহখিনিৰ যি মূল সমস্যা আছে যিবিলাক আচল কথা আছে হিতাধিকাৰীক অকল চাউল দিয়া দাইল দিয়া বা যিবিলাক আঁচনি আছে 5,000 টকা দি দিয়া এইবিলাক 1200 টকা দি প্ৰলোভন ভৰা এইবিলাক আঁচনি যদি তেখেতসকলে দিয়াৰ বাহিৰে যদি বেলেগ কথা চিন্তা কৰে তেনেহ'লে কিন্তু আমি বুজিবলৈ আৰু একো বাকী নাথাকিব যে এই চৰকাৰখনক কিন্তু এই বৃহৎ জনগোষ্ঠীটোক যে ব্যৱহাৰ কৰিছে ইয়াত আৰু আমাৰ তেখেতসকলক মানে বুজিবলৈ আৰু বাকী নাথাকিব গতিকে আমাৰ এটাই কথা যে যদি সদিচ্ছা আছে জনগোষ্ঠীটোৰ তিনিটা দাবী পূৰণ কৰক অন্যথা কিন্তু 2026ত উফৰি যাব ক'ৰ পৰা উফৰিব নুফৰিব নাজানো কিন্তু তিনিচুকীয়া জিলাৰ সমগ্ৰ বিধানসভাৰ চিট হেৰুৱাব কিন্তু এইটো আমি স্পষ্ট কথা প্ৰয়োজন হ'লে আমি বিধায়কসকলৰ আমি ঘৰ ঘেৰাও কৰিম পৰৱৰ্তী কাৰ্যসূচী হিচাপে প্ৰত্যেকটো নিৰ্বাচনতে চাহ জনগোষ্ঠীয় ভোটাৰে এটা নিৰ্ণায়ক ভূমিকা পালন কৰে আমি দেখি আহিছোঁ সেয়া বিধানসভাই হওক লোকসভাই হওক এইবাৰ যিহেতু 26ৰ নিৰ্বাচন আহি আছে কেনেধৰণে প্ৰভাৱ পৰিব কেনেধৰণে এই ব্যৱস্থাখিনি চিন্তা চৰ্চা কৰিছে চাহ জনগোষ্ঠীৰ ৰাইজে চাওক নিৰ্বাচনৰ প্ৰাকখনত কিছুমান দালাল চক্ৰৰ কবলত আমাৰ সহজ সৰল চাহ জনগোষ্ঠীৰ লোকসকল পৰি যায় যাৰ কাৰণে চৰকাৰে কি কাম কৰিছে নাই কৰা এই কথাবিলাক স্পষ্ট নহয় গতিকে এইবাৰ এইটো হ'বলৈ দিয়া নহ'ব আজি ইয়াত লাখ লাখ মানুহ গোট খাইছে ইয়াত স্পষ্ট কৰি দিয়া হ'ব যে আমাক যেনেধৰণে ঠগ প্ৰবঞ্চনা কৰিছে আমাৰে কোনোবা ভাই ককাইসকলে আমাক কিন্তু ঠগ প্ৰবঞ্চনা কৰিছে আৰু এই আমাৰ যিসকল ভাই ককাইসকল আছে তেখেতসকলক এটা কথা স্পষ্ট কৰি দিওঁ যে আপোনালোকৰ বিজেপিৰ তালিকাত যে যেটো কমিটি আছে জিলা সমিতিৰ আপোনাৰ উচ্চত কিন্তু তেখেতসকলৰ নাম নাই কংগ্ৰেছৰ যিবিলাক জিলা কমিটি আছে এই কাট চিট ক'ৰবাত তেখেতসকলক অন্তৰ্ভুক্ত কৰিছে গতিকে এই দলবিলাকে কিমান গুৰুত্ব দিয়ে এই জনগোষ্ঠীটোক আমি বুজিবলৈ বাকী নাই আমি আৰু এটা কথা ক'ম আমাৰ আসনবিলাক হ্ৰাস হৈছে গতিকে আসনবিলাক আমাক বৃদ্ধি পাব লাগে যিকোনো ৰাজনৈতিক দলে হওক গতিকে আমাৰ পোনপটীয়া কথা 2026ৰ নিৰ্বাচনত আমাৰ মানুহখিনিক ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব আমি গোটেইকেইটা আদিবাসী চাহ জনগোষ্ঠীৰ যিমান ছাত্ৰ সংগঠন আছোঁ যিমান
বাকী সংগঠন আছে চবে আমি মন বান্ধিছোঁ, আমি সংকল্প লৈছোঁ। আজি আমি সংকল্প লৈছোঁ যে খাটি খোৱা জনগোষ্ঠীক ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব। চাওক পাৰ্থ, এইদৰে এতিয়া তিনিচুকীয়া উত্তাল হৈ আছে বৰ্তমান সময়তো। হয়। আশা লগতে চাহ জনগোষ্ঠীয় মহিলা সমিতিৰ উদ্যোগত আজি বাহিক এই বিশাল প্ৰতিবাদী সমদলে যথেষ্ট তাৎপৰ্য বহন কৰিছে, যিহেতু তিনিচুকীয়াত মুখ্যমন্ত্ৰীয়ে ভ্ৰমণ চলি আছে, কেইবাটাও চৰকাৰী কাৰ্যসূচী লৈ মুখ্যমন্ত্ৰী আহিছে আৰু মুখ্যমন্ত্ৰী অহাৰ দিনটোতে এইদৰে বিশাল প্ৰতিবাদী কাৰ্যসূচী এতিয়া যথেষ্ট তাৎপৰ্য বহন কৰিছে। আৰু এটা কথা পাৰ্থ উল্লেখ কৰিব লাগিব যে চাহ জনগোষ্ঠীয় ভোটাৰে প্ৰত্যেকটো নিৰ্বাচনতে এটা নিৰ্ণায়ক ভূমিকা পালন কৰে। আৰু আজি যিটো চাহ জনগোষ্ঠীয় জাগৰণ দেখিছোঁ, যিখিনি লোক ওলাই আহিছে, হাজাৰ হাজাৰ লোক চাহ বাগিচাসমূহ বন্ধ কৰি, গতিকে এইবাৰ আহিবলগীয়া নিৰ্বাচনত যে ইয়াৰ নিশ্চিতভাৱে প্ৰভাৱ পৰিব, এই কথাখিনি একেষাৰে স্বীকাৰ কৰিব পাৰি। পাৰ্থ, আমি প্ৰশান্ত, আমি আকৌ এবাৰ এই দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ দৰ্শকক যে কিমান সংখ্যক লোকৰ আজিৰ দিনটোত সমাৱেশ হৈছে, সেয়া দৃশ্যই প্ৰমাণ কৰিব। আমি দৃশ্যাংশসমূহ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। হাজাৰ হাজাৰ চাহ জনগোষ্ঠীয় লোক একত্ৰিত হৈছে তিনিচুকীয়াত। তেওঁলোকৰ দাবী দীৰ্ঘদিনীয়া যে শীঘ্ৰে জনজাতিকৰণ তেওঁলোকক প্ৰদান কৰক, কাৰণ প্ৰত্যেকটো নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিয়া হয়, কিন্তু প্ৰতিশ্ৰুতি পূৰণ কৰা নহয়। নিৰ্বাচনে এক প্ৰতিশ্ৰুতি হৈ থাকে আৰু সেইবাবে উপায়ন্তৰ হৈ তেওঁলোকে ৰাজপথত এনেধৰণে কঁপাবলৈ বাধ্য হৈছে। আজি তিনিচুকীয়াৰ 100খনৰ অধিক চাহ বাগিচাৰ কাম সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে, স্তব্ধ হৈ গৈছে। চাহ শ্ৰমিকসকল আজি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। আন এক দীৰ্ঘদিনীয়া সমস্যা হৈছে মজুৰি বৃদ্ধি। তেওঁলোকে ন্যূনতম মজুৰিতে আজিৰ তাৰিখতো কাম কৰি থাকিবলগীয়া হৈছে। দৃশ্যাংশ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। তিনিচুকীয়াৰ ৰাজপথ এক প্ৰকাৰ স্তব্ধ হৈ গৈছে আজিৰ দিনটোত, কাৰণ হাজাৰ হাজাৰ এনেধৰণে প্ৰতিবাদী চাহ শ্ৰমিকে উত্তাল কৰি তুলিছে ৰাজপথ। ঠিক আছে প্ৰশান্ত, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।